নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল নগাঁও জুৰিলৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলত নতুনকৈ আহিছে স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আৰু বহুতে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব নকৰে, প্লিজ আপোনালোকে মোৰ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ থাম্বনেইলটো চাই গম পাইছে, যদি আপুনি আত্মসহায়ক গোটৰ পৰা নিজে ওলাব বিচাৰে সভানেত্ৰীলৈ কেনেকৈ আবেদন লিখিব তো সোনকালে জানি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লিখি ল'ব তাৰিখ, পিছত লিখিব প্ৰতি মাননীয় গোটৰ নামটো লিখিব। মই ইয়াত লিখি ল'লোঁ গীতা আত্মসহায়ক গোটৰ সভানেত্ৰী মহোদয়া। তো বিষয়টো কি হ'ব, গোটৰ পৰা ওলাব বিচাৰিব, তেতিয়াহ'লে ওলাব বিচাৰিছে যদি গোটৰ পৰা বাহিৰ হ'বলৈ কৰা আবেদন। তো লিখি ল'লে তাৰপিছত লিখিব মহোদয়া সন্মানপূৰ্বক নিবেদন, এই যে কাৰণ মই শাৰীৰিকভাৱে অসুস্থতাত ভুগি থকাৰ কাৰণে আমাৰ গোটত নিয়মীয়াভাৱে উপস্থিত থাকিব নোৱাৰা হৈছোঁ আৰু গোটত টকাকেইটাও দিয়াত অসুবিধা আহি পৰিছে। মোৰ এই অসুস্থতাৰ বাবে মই গোটৰ পৰা বাহিৰ হ'ব বিচাৰিছোঁ। মোৰ সকলো দেনা পাওনা সভানেত্ৰী মহোদয়াই ফঁহিয়াই চাই মোক ইয়াৰ পৰা বিৰতি দিয়ে যেন, এই যে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা থাকিল। তো লিখি ল'লে এইখিনি। লিখাৰ পিছত লিখিব ইতি আপোনাৰ বিশ্বাসী, আপোনাৰ নামটো লিখি ল'ব। তো আপোনালোকে গম পালে, আপোনালোকৰ যিটো অসুবিধা থাকিব সেইটো লিখি ল'ব, কি অসুবিধাত আপুনি গোটৰ পৰা ওলাই যাব বিচাৰিছে। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।